নমস্কাৰ এনি টক্সলৈ আপোনালোক সকলোকে স্বাগতম জনাইছো। দেশতকৈ আসলতে কোনো ডাঙৰ নহয়। দেশ মাতৃৰ ৰক্ষাৰ বাবে এতিয়া যি সীমান্তত আসলতে যি পৰিস্থিতি হৈ আছে সেই সীমান্তত এতিয়া যাবলৈ ওলাইছে অসমৰ বীৰ জোৱানসকল। বীৰ জোৱানসকলক এতিয়া চৰকাৰৰ নিৰ্দেশ মৰ্মে এতিয়া যাবলৈ ওলাইছে আধা ছুটি সামৰি এতিয়া যাবলৈ ওলাইছে এইসকল বীৰ জোৱান। জনাইছো আপোনালোকক সবিশেষ। দেশতকৈ কোনো ডাঙৰ নহয়। দেশ মাতৃক ৰক্ষা কৰাৰ সময় হৈছে এয়া। দেশ মাতৃৰ সেৱাৰ উদ্দেশ্যেৰে কাশ্মীৰৰ সীমান্তলৈ ৰাওনা অসমৰ বীৰ জোৱানসকল। চৰকাৰৰ নিৰ্দেশ পাই পুনৰ উভতি যাবলৈ ওলাইছে এতিয়া দেশৰ সীমান্তলৈ। এমাহৰ বাবে ছুটিত ঘৰলৈ অহা মন্টু বৰা পুনৰ উভতিল আসলতে কৰ্তব্যলৈ। জামুগুৰিহাটৰ CRPFৰ জোৱান মন্টু বৰাক গাঁৱৰ ৰাইজে নামঘৰত হৰিধ্বনিৰে দিলে আশীৰ্বাদ। দেশ মাতৃৰ ৰক্ষাৰ বাবে পুত্ৰক যুদ্ধক্ষেত্ৰলৈ পঠিয়াই গৌৰৱ অনুভৱ কৰিছে পিতৃ আৰু মাতৃয়ে। যিহেতু দেশৰ পৰিস্থিতিৰ প্ৰতি এতিয়া লক্ষ্য ৰাখি চৰকাৰৰ নিৰ্দেশ পাই পুনৰ আধাতে ছুটি সামৰি এতিয়া যাবলৈ ওলাইছে অসমৰ এইসকল বীৰ জোৱান। আৰু দেশতকৈ যিহেতু কোনো ডাঙৰ নহয় আৰু দেশ মাতৃৰ সেৱাৰ উদ্দেশ্যেৰে এতিয়া কাশ্মীৰৰ সীমান্তলৈ ৰাওনা হৈছে অসমৰ বীৰ জোৱানসকল। চৰকাৰৰ নিৰ্দেশ পাই পুনৰ উভতি যাবলৈ ওলাইছে দেশৰ সীমান্তলৈ। এমাহৰ বাবে যিহেতু ছুটিত ঘৰলৈ অহা এইজন হৈছে মন্টু বৰাই। মন্টু বৰাও পুনৰ উভতিবলৈ এতিয়া ওলাইছে কৰ্তব্যলৈ পুনৰ উভতিছে। জামুগুৰিহাটৰ CRPFৰ জোৱান হৈছে এইজন মন্টু বৰা। আৰু মন্টু বৰাৰ গাঁৱৰ ৰাইজে নামঘৰত হৰিধ্বনিৰে দিলে আশীৰ্বাদ। দেশ মাতৃৰ ৰক্ষাৰ বাবে পুত্ৰক যুদ্ধক্ষেত্ৰলৈ পঠিয়াই এতিয়া গৌৰৱ অনুভৱ কৰিছে পিতৃৰ লগতে মাতৃও। এইজনে হৈছে জামুগুৰিহাটৰ CRPFৰ জোৱান মন্টু বৰা। মন্টু বৰাক এতিয়া গাঁৱৰ ৰাইজে নামঘৰত হৰিধ্বনিৰে দিছে আশীৰ্বাদ। দেশ মাতৃৰ সেৱাৰ উদ্দেশ্যেৰে কাশ্মীৰৰ সীমান্তলৈ ৰাওনা হৈছে অসমৰ এইজন বীৰ জোৱান জামুগুৰিহাটৰ মন্টু বৰা। চৰকাৰৰ নিৰ্দেশ পাই পুনৰ উভতি যাবলৈ ওলাইছে এতিয়া দেশৰ সীমান্তলৈ। আৰু দেশ মাতৃৰ ৰক্ষাৰ বাবে পুত্ৰক যুদ্ধক্ষেত্ৰলৈ আচলতে পঠিয়াই গৌৰৱ অনুভৱ কৰিছে পিতৃৰ লগতে মাতৃও। এইজনে হৈছে CRPFৰ জোৱান জামুগুৰিহাটৰ মন্টু বৰা। দেশ মাতৃৰ সেৱাৰ উদ্দেশ্যেৰে এতিয়া কাশ্মীৰৰ সীমান্তলৈ ৰাওনা হৈছে অসমৰ এইজন বীৰ জোৱান। চৰকাৰৰ নিৰ্দেশ পাই পুনৰ উভতি যাবলৈ ওলাইছে দেশৰ সীমান্তলৈ। এমাহৰ বাবে যিহেতু ছুটিত ঘৰলৈ অহা মন্টু বৰা পুনৰ উভতিল কৰ্তব্যলৈ। দেশ মাতৃৰ ৰক্ষাৰ বাবে পুত্ৰক যুদ্ধক্ষেত্ৰলৈ পঠিয়াই গৌৰৱ অনুভৱ কৰিছে পিতৃৰ লগতে মাতৃ। মন্তব্য আছে মন্তব্য আগবঢ়াইছে। মোৰ নাম শ্ৰী মন্টু বৰা। মই বৰ্তমান জম্মু কাশ্মীৰত CRPFত কৰ্মৰত হৈ আছোঁ। জম্মু কাশ্মীৰলৈ যোৱা মোৰ আজি 1.5 বছৰ কাল হৈছে আৰু মোৰ চাকৰি জীৱনৰ 12টা বছৰ অতিক্ৰম কৰিছে বৰ্তমান। গতিকে মই আহিছিলোঁ বিহুৰ সময়ত 1 মাহৰ ছুটিত। গতিকে আৰু মোৰ ঘৰত অহা 15 দিনমান হৈছিলে আৰু 15 দিন বাকী থাকিলে। গতিকে দেশত যিটো পৰিস্থিতি হৈ আছে সেই পৰিস্থিতিৰ প্ৰতি লক্ষ্য ৰাখি চৰকাৰৰ ফালৰ পৰা আমাক ৰিকল কৰা এটা কৰিছিলে। ৰিকল কৰিছে যাতে আমাৰ ছুটি আধাতে শেষ কৰি উভতি যাবলৈ আমাক আদেশ দিয়া হৈছে। গতিকে আমাৰ কৰি পেলাই আমি ছুটি শেষ কৰি আমি উভতি যাবলৈ অহা কাইলৈ উভতি যাম দেশ মাতৃৰ সুৰক্ষাৰ অৰ্থে। মোৰ ল'ৰা মন্টু বৰা ছুটিত আহিছিলে এমাহৰ আৰু আধা দিন থাকিলে। এতিয়া যাবলৈ ইফালৰ পৰা ফোন কৰি আছে। এতিয়া অহা কাইলৈ তাক যাবলৈ কৈছোঁ। যাবগৈ দেশৰ বাবে। কি ক'ব দেশৰ জোৱানসকলক আপুনি? দেশৰ জোৱানসকলক মই আশীৰ্বাদ কৰিছোঁ। ভালে কুশলে আকৌ গৈ ভালে কুশলে ঘূৰি আহক আশীৰ্বাদ কৰিছোঁ মই। মোৰ নাম শ্ৰী মন্টু বৰা। মই বৰ্তমান জম্মু কাশ্মীৰত CRPFত কৰ্মৰত হৈ আছোঁ। জম্মু কাশ্মীৰলৈ যোৱা মোৰ আজি 1.5 বছৰ কাল হৈছে আৰু মোৰ চাকৰি জীৱনৰ 12টা বছৰ অতিক্ৰম কৰিছে বৰ্তমান। গতিকে মই আহিছিলোঁ বিহুৰ সময়ত 1 মাহৰ ছুটিত। গতিকে আৰু মোৰ ঘৰত অহা 15 দিনমান হৈছিলে আৰু 15 দিন বাকী থাকিলে। গতিকে দেশত যিটো পৰিস্থিতি হৈ আছে সেই পৰিস্থিতিৰ প্ৰতি লক্ষ্য ৰাখি
চৰকাৰৰ ফালৰ পৰা আমাক ৰিকল কৰা এটা হেৰি কৰিছিলে, যে ৰিকল কৰিছে যাতে আমাৰ ছুটি আধাতে শেষ কৰি উভতি যাবলৈ আমাক আদেশ দিয়া হৈছে। গতিকে আমাৰ কৰি পেলাই আমি ছুটি শেষ কৰি আমি উভতি যাবলৈ অহা কাইলৈ উভতি যাম দেশ মাতৃৰ সুৰক্ষাৰ অৰ্থে। মোৰ ল'ৰা মন্টু বৰা ছুটীত আহিছিলে এমাহৰ আৰু আধা দিন থাকিলে, এতিয়া যাবলৈ সিফালৰ পৰা ফোন কৰি আছে। এতিয়া অহা কাইলৈ তাক যাবলৈ কৈছোঁ, যাবগৈ দেশৰ বাবে। কি ক'ব দেশৰ জোৱানসকলক আপুনি? দেশৰ জোৱানসকলক মই আশীৰ্বাদ কৰিছোঁ, ভালে কুশলে আকৌ গৈ ভালে কুশলে ঘূৰি আহক, আশীৰ্বাদ কৰিছোঁ মই। মোৰ নাম শ্ৰী মন্টু বৰা। মই বৰ্তমান জম্মু কাশ্মীৰত CRPFত কৰ্মৰত হৈ আছোঁ। জম্মু কাশ্মীৰলৈ যোৱা মোৰ আজি 1.5 বছৰ কাল হৈছে আৰু মোৰ চাকৰি জীৱনৰ 12টা বছৰ অতিক্ৰম কৰিছে বৰ্তমান। গতিকে মই আহিছিলোঁ বিহুৰ সময়ত 1 মাহৰ ছুটীত। গতিকে আৰু মোৰ ঘৰত অহা 15 দিনমান হৈছিলে আৰু 15 দিন বাকী থাকিলে। গতিকে দেশত যিটো পৰিস্থিতি হৈ আছে সেই পৰিস্থিতিৰ প্ৰতি লক্ষ্য ৰাখি চৰকাৰৰ ফালৰ পৰা আমাক ৰিকল কৰা এটা হেৰি কৰিছিলে, যে ৰিকল কৰিছে যাতে আমাৰ ছুটি আধাতে শেষ কৰি উভতি যাবলৈ আমাক আদেশ দিয়া হৈছে। গতিকে আমাৰ কৰি পেলাই আমি ছুটি শেষ কৰি আমি উভতি